প্ৰথমতে যেতিয়া আধ্যাত্মিক পথত খোজ দিছিলোঁ মনটো যেতিয়া বশ কৰিবলৈ চেষ্টা কৰোঁ কিন্তু মনটো যেনি তেনি গুচি যায় কাৰণ মনৰ স্বভাৱেই হৈছে চঞ্চল তেতিয়া ভগৱত পাদ আদি শংকৰাচাৰ্যৰ কথাবিলাক মনত পেলাবলৈ চেষ্টা কৰোঁ যেতিয়া মনটো যেনি তেনি গুচি যায় তেওঁ এখন ভজ গোবিন্দম নামৰ এখন সৰু শাস্ত্ৰ লিখিছিলে সেই শাস্ত্ৰখনত তেওঁ গালি পাৰে আৰু মই সদায় তেতিয়া সেই গালিখিনি কথা মনত পেলাওঁ পিছত গম পাইছিলোঁ যে এই গুৰু বা আচাৰ্যসকলে কিয় গালি পাৰে তেওঁলোকে আমাৰ ভালৰ কাৰণে গালি পাৰে যাতে আমি নিদ্ৰাৰ পৰা উঠোঁ তেনেকৈ সেই ভজ গোবিন্দমখনত গালি পাৰিছিলে খুব ধুনীয়া একচুৱেলি ভজ গোবিন্দম মূঢ়মতে সম্প্ৰাতা নিহিতে কালে নাহি নাহি ৰক্ষতে দুখম কাৰণে তাৰমানে ভজন কৰিব কৈছে অ' মূৰ্খ ভজন কৰ এই খন্তেকীয়া বস্তুবিলাকে আমাক ৰক্ষা কৰিব নোৱাৰে সেই সময়ত আমাক ৰক্ষা কৰিব নোৱাৰে সেইটো কাৰণে ভজন কৰ ঈশ্বৰক ভজন কৰ ভজ গোবিন্দম মূঢ়মতে